বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপ পঢ়ি দুখাৰ লিখিবলৈ যেতিয়া আৰম্ভ কৰিলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক কোনোবা ঠাইত শিক্ষামূলক ভ্ৰমণলৈ লৈ গ'লে বা ক্ষেত্ৰভিত্তিক অধ্যয়নলৈ যেতিয়া লৈ যোৱা হয় তেওঁলোকক কেনেকৈনো এটা ভ্ৰমণ কাহিনী লিখিব পাৰি বা অভিজ্ঞতা কেনেকৈ লিখিব পাৰি সেই বিষয়ে কিছু আভাস দিয়া হৈছিলে আৰু তাৰ ফলশ্ৰুতিত আমি পাইছিলো এই ধৰণে শিক্ষামূলক ভ্ৰমণ কাহিনী এইটো ক্লোজআপত দেখুৱাব পাৰা শিক্ষামূলক ভ্ৰমণ কাহিনী তেওঁলোকক আমি শিৱসাগৰ চৰাইদেউলৈ লৈ গৈছিলো এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলে ঘূৰি আহি আমাক জমা দিছিলে এই ধৰণে আমি ইতিমধ্যে এইসমূহ মৌচাকত প্ৰকাশৰ ব্যৱস্থা কৰিছো ইতিমধ্যে কেইবাটাও লেখা আমাৰ ছাত্ৰ ছাত্ৰীৰ মৌচাকত প্ৰকাশ হৈছে এয়া হ'ল আমাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষামূলক ভ্ৰমণ বিষয়ক লেখা আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃষ্টিশীল লেখা মেলাৰ পথাৰখনতো সমানে আগবাঢ়ি যাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে যিমানে ছাত্ৰ ছাত্ৰীসকলে কিতাপ অধ্যয়ন কৰিছে তেওঁলোকৰ শব্দৰ ব্যৱহাৰ শব্দ জ্ঞান বা বাক্য প্ৰক্ষেপ কৰাৰ যি শৈলী সেয়া যথেষ্ট বিকাশ হৈছে আৰু প্ৰাথমিক বিদ্যালয়ত মই ভাবো ছাত্ৰ ছাত্ৰীসকলে যি এই এটা অভিজ্ঞতা লাভ কৰিছে সেই অভিজ্ঞতা তেওঁলোকক ভৱিষ্যতে এজন সুনাগৰিক কৰাত আৰু সুচিন্তা কৰাত সহায় কৰিব এইসমূহ ছাত্ৰ ছাত্ৰীসকলে লিখা ক্লোজআপত দেখুৱাই ছাত্ৰ ছাত্ৰীসকলে লিখা কবিতা সাধু এয়া নজনাবোৰৰ মোৰ কবিতাটোৰ পৰা তেওঁ সাধু লিখিবলৈ চেষ্টা কৰিছিলে এই হ'ল আমাৰ বিজ্ঞান ভিত্তিক আমাৰ যি এক্সপেৰিমেণ্ট থাকে এক্সপেৰিমেণ্টৰ লেখা বেলুনে কাগজ টানি অনা এইসমূহ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ সজাই পৰাই লিখিবলৈ চেষ্টা কৰিছে মই তেতলী তলৰ উকি এয়া আন এটা ধনাত্মক দিশ